Hello everyone, Learn Geography with Sanghamitra চেনেললৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছো। আমাৰ চেনেলত চলি থকা অসমৰ জিলাসমূহৰ সিৰিজটোৰ আজি অন্য এখন মোস্ট ইম্পৰ্টেন্ট ডিস্ট্ৰিক্ট আপোনালোকৰ বাবে লৈ আহিছো। ক্ষমা কৰিব, বিশেষ পাৰ্সোনেল প্ৰবলেমৰ বাবে ভিডিওটো দিয়া অকমান দেৰি হ'ল এবাৰ। গতিকে আহক আজিৰ ভিডিওটোত আপোনালোকৰ বাবে লৈ আহিছো লখিমপুৰ জিলাৰ পৰীক্ষা ভিত্তিক তথ্য লগতে মোস্ট এক্সপেক্টেড কেইটামান এমচিকিউজ। তেনেহলে আহক দেৰি নকৰি আজিৰ ভিডিওটো ষ্টাৰ্ট কৰো। অসমৰ উত্তৰ-পূব প্ৰান্তত অৱস্থিত লখিমপুৰ জিলা প্ৰাকৃতিক সৌন্দৰ্য আৰু সাংস্কৃতিক ঐতিহ্যৰে চহকী এক গুৰুত্বপূৰ্ণ জিলা। ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰে অৱস্থিত এই জিলাখনৰ মাজেৰে সোৱণশিৰি, ৰঙা নদী, ডিক্ৰং আদি বহুতো উপনদী বৈ গৈছে। উত্তৰ লখিমপুৰ চহৰ এই জিলাৰ প্ৰশাসনিক কেন্দ্ৰ। জিলাখনৰ উত্তৰে অৰুণাচল প্ৰদেশ, দক্ষিণে মাজুলী আৰু যোৰহাট জিলা, পূবে ধেমাজি জিলা আৰু পশ্চিমে বিশ্বনাথ জিলা অৱস্থিত। অতীজত এই অঞ্চল চুতীয়াসকলৰ ৰাজ্যৰ অংশ আছিল। পৰৱৰ্তী সময়ত আহোম আৰু কোচসকলৰ শাসনৰ অধীনলৈ আহে। লখিমপুৰ জিলাখনৰ লখিমপুৰ নামটো লক্ষী অৰ্থাৎ ধনৰ দেৱী আৰু পুৰ মানে হৈছে চহৰ শব্দৰ পৰা আহিছে বুলি বিশ্বাস কৰা হয়। সেয়েহে এই অঞ্চলৰ উৰ্বৰতা আৰু শস্যৰ প্ৰচুৰতাৰ কথা সূচায়। লখিমপুৰ জিলাৰ অৰ্থনীতি ঘাইকৈ কৃষিভিত্তিক। ইয়াৰ মুখ্য শস্য হৈছে ধান। ইয়াৰ উপৰিও মৰাপাট, সৰিয়হ আৰু বিভিন্ন শাক-পাচলিৰ উৎপাদনৰ বাবে এই জিলা বিশ্ববিখ্যাত। লখিমপুৰ জিলাৰ দুটা মুখ্য ব্লক বা উপজিলা আছে। এটা হৈছে নৰ্থ লখিমপুৰ, উত্তৰ লখিমপুৰ আৰু আনটো হৈছে ঢকুৱাখানা। লখিমপুৰ জিলাৰ প্ৰধান পৰ্যটন ঠাইসমূহ হৈছে প্ৰথম এটা হৈছে লেটেকু পুখুৰী। লেটেকু পুখুৰী এটা প্ৰাকৃতিক পুখুৰী যি স্থানীয় পিকনিক স্থান বা পৰিয়াল ভিত্তিক ভ্ৰমণৰ বাবে এক জনপ্ৰিয় স্থান বুলি ক'ব পাৰি। মহাপুৰুষ মাধৱদেৱৰ জন্মস্থানো নাৰায়ণপুৰৰ লেটেকু পুখুৰীতে হৈছিল। বাঘিনীজান জলপ্ৰপাত। বাঘিনীজান এটা প্ৰাকৃতিক জলপ্ৰপাত যি স্থানীয় লোক আৰু পৰ্যটনৰ মাজত পিকনিক আৰু প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ বাবে জনপ্ৰিয়। ইটাখুলি ফৰ্ট। ইটাখুলি ফৰ্ট হৈছে লখিমপুৰ জিলাৰ এটা ঐতিহাসিক স্থান যিটো স্থানীয়ভাৱে সাময়িক স্মৃতি আৰু বুৰঞ্জীগত ঘটনাৰ লগত জড়িত। 1682 চনত ইটাখুলিৰ ৰণ আহোম ৰাজ্য আৰু মোগল সাম্ৰাজ্যৰ মাজত হোৱা এখন উল্লেখযোগ্য যুদ্ধ আৰু এই যুদ্ধত আহোমসকলে মোগল বাহিনীক পৰাজিত কৰিছিল। বৰদৈবাম বিল এটা জলাহভূমি ভিত্তিক পক্ষী সংৰক্ষণ কেন্দ্ৰ বা বাৰ্ড চেঞ্চুৰী বুলিও ক'ব পাৰি। বৰদৈবাম বিলখন 1950 চনৰ ডাঙৰ ভূমিকম্পৰ পিছত সৃষ্টি হোৱা এখন প্ৰাকৃতিক বিল। বৃহৎ ভূমিকম্পৰ ফলত সোৱণশিৰি নদীৰ গতিপথ সলনি হৈ বিলৰ সৃষ্টি হয় বুলি উল্লেখ আছে। 1996 চনৰ 3 জুলাইত প্ৰাথমিকভাৱে এই অঞ্চল প্ৰস্তাৱিত পক্ষী উদ্যান হিচাপে ঘোষণা কৰা হৈছিল। স্থানীয় মঠ স্থান আৰু ধৰ্মীয় স্থান। শ্ৰী শ্ৰী বাসুদেৱ থান আৰু ফুলনি থান ধৰ্মীয় পৰ্যটনৰ বাবে উল্লেখযোগ্য স্থান লখিমপুৰ জিলাৰ। শ্ৰী শ্ৰী বাসুদেৱ থান বা নৰৱা সত্ৰ যি ঢকুৱাখানাত অৱস্থিত উত্তৰ লখিমপুৰৰ এক পৰিচিত বৈষ্ণৱী সত্ৰ বা মন্দিৰ যাক স্থানীয়ভাৱে ধৰ্মীয় ভক্তিৰ বাবে বিশেষভাৱে গুৰুত্ব দিয়া হৈছে। বদলা সত্ৰ। লখিমপুৰৰ নাৰায়ণপুৰত অৱস্থিত বদলা পদ্ম আতা সত্ৰ অসমৰ বৈষ্ণৱ সংস্কৃতিৰ এক অন্যতম প্ৰধান আৰু ঐতিহাসিক ধৰ্মীয় কেন্দ্ৰ। এই সত্ৰখন মহাপুৰুষ মাধৱদেৱৰ প্ৰিয় শিষ্য বদলা পদ্ম আতাই স্থাপন কৰিছিল। উত্তৰ লখিমপুৰ মহাবিদ্যালয় স্বায়ত্তশাসিত উজনি অসমৰ অন্যতম অগ্ৰগণী শিক্ষা অনুষ্ঠান। তদুপৰি লখিমপুৰ জিলাত চিকিৎসা মহাবিদ্যালয় আৰু মাধৱদেৱ বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাই জিলাখনক শৈক্ষিক দিশত আৰু বেছি আগুৱাই নিয়াত সহায় কৰিছে। লখিমপুৰক প্ৰায় অসমৰ প্ৰৱেশদ্বাৰ বা অৰুণাচল প্ৰদেশৰ বাবে ইয়াক প্ৰৱেশ দ্বাৰ বুলিও ক'ব পাৰি। এতিয়া আহিছো লখিমপুৰ জিলাৰ লগত জড়িত কেইটামান এক্সপেক্টেড এমচিকিউজ আপোনালোকৰ বাবে লৈ। লখিমপুৰ জিলাৰ বিমানবন্দৰটোৰ নাম কি? সেইটো আমি সকলোৱে জানো যে লখিমপুৰ জিলাৰ বিমানবন্দৰটোৰ নাম হৈছে লীলাবাৰী। পদুমণি আই থান কোন জিলাত অৱস্থিত? পদুমণি আই থান লখিমপুৰ জিলাত অৱস্থিত। লখিমপুৰ জিলাৰ চলিচুকত কোন উৎসৱ পালন কৰা হয়? পহৰাগ উৎসৱ।
পহৰা উৎসৱ লখিমপুৰ জিলাৰ চলিচুকত পালন কৰা হয় মিচিংসকলৰ প্ৰধান উৎসৱ কি মিচিংসকলৰ প্ৰধান উৎসৱ হৈছে পহৰা উৎসৱ যেটো ফাগুন মাহত পালন কৰা হয় লখিমপুৰ জিলাত মিচিং জনগোষ্ঠীৰ বহুতো গাঁও আছে মিচিং অসমৰ দ্বিতীয় বৃহৎ আদিবাসী জনগোষ্ঠী আৰু লখিমপুৰ জিলাত এওঁলোকৰ জনসংখ্যা বেছিকৈ দেখা যায় লখিমপুৰ জিলাৰ কোনটো অঞ্চল মুগা পালনৰ বাবে বিখ্যাত ইয়াৰ আনসাৰ হৈছে ঢকুৱাখানা এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ মুগা সঁচ উন্নয়ন প্ৰকল্প কোন ঠাইত অৱস্থিত ইয়াৰ আনসাৰ হৈছে বৰাহীবাৰী যেটো ঢকুৱাখানাৰ ওচৰত অৱস্থিত মুগা হৈছে অসমৰ স্বাভিমানৰ প্ৰতীক আৰু লখিমপুৰ জিলাৰ ঢকুৱাখানা অঞ্চল ইয়াৰ উৎপাদন আৰু বয়নত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ৰঙা নদীৰ বান্ধ কোন ঠাইত অৱস্থিত অৰুণাচলৰ লবনী চালমাও জিলাত ৰঙা নদীৰ বান্ধ অসমৰ লখিমপুৰ জিলাৰ সৈতে পোনপটীয়াকৈ জড়িত নহলেও ৰঙা নদীৰ প্ৰবাহৰ বাবে লখিমপুৰ জিলাৰ ইয়াৰ প্ৰভাৱ যথেষ্ট পৰা দেখিবলৈ পোৱা যায় ফাট বিহু কোন জিলাত পালন কৰা হয় ঢকুৱাখানা লখিমপুৰ জিলাৰ ঢকুৱাখানাত ফাট বিহু পালন কৰা হয় ফাট বিহু কোন নদীৰ পাৰত পালন কৰা হয় ফাট বিহু চাৰিকৰীয়া নদীৰ পাৰত পালন কৰা হয় ফাট বিহু কোন জনগোষ্ঠীয়ে পালন কৰে ইয়াৰ আনসাৰ হৈছে ফাট বিহু মিচিং জনগোষ্ঠীয়ে পালন কৰা হয় এতিয়া ইয়াতে জানিবলগীয়া কথা হৈছে ফাট বিহুনো কি আহোম স্বৰ্গদেউসকলে নৈৰ পাৰত বেহা বেপাৰ কৰিবলৈ যেতিয়া সুবিধা হৈছিল তেতিয়া সেই সুবিধা অনুসৰি তাৰ পৰাই ফাট নামৰ এবিধ কৰ বা ৰাজহ সংগ্ৰহ কৰিছিল আৰু সেই ফাটত পৰিবেশন কৰা বিহুটোকেই ফাট বিহু বুলি কোৱা হয় নেক্সট হৈছে গ্ৰাম্য অনুভূতি কোন জিলাত অৱস্থিত ইয়াৰ আনসাৰ হৈছে লখিমপুৰ জিলাত এতিয়া কোৱেশ্চন হল যে গ্ৰাম্য অনুভূতিনো কি গ্ৰাম্য অনুভূতি হৈছে অসমৰ লখিমপুৰ জিলাৰ এক অন্যান্য গ্ৰাম্য পৰ্যটন বা সংগ্ৰহালয় অৰ্থাৎ মিউজিয়াম কাম ৰুৰেল টুৰিজম ডেষ্টিনেশ্যন I hope আজিৰ ভিডিওটো চাই সকলোৱে ভাল পালে আৰু আজিৰ ভিডিওটোৰ পৰা সকলোৱে উপকৃত হ'ব বুলি মোৰ বিশ্বাস এই সিৰিজটোত অলৰেডি 15খন ডিস্ট্ৰিক্টৰ তথ্য অলৰেডি দিয়া হৈছে আপোনালোকে যদি চোৱা নাই তেন্তে ডেসক্ৰিপচন বক্সত প্লেলিষ্টৰ লিংক দিয়া থাকিব আপোনালোকে চাব পাৰিব আৰু যদি ভিডিওসমূহ প্ৰয়োজনীয় বুলি ভাবে তেন্তে চেনেলটো সাবস্ক্ৰাইব লাইক আৰু শেয়াৰ কৰি দিবলৈ নাপাহৰিব থ্যাংক ইউ ফৰ ওয়াচিং বাই বাই